সৌৰজগতত 8টা গ্ৰহ আছে। 2006 চনৰ আগলৈকে আমাৰ 9টা গ্ৰহ বুলি কৈছিলোঁ, কিন্তু আটাইতকৈ শেষত থকা প্লুটোটো 2006 চনত 52 গ্ৰহ বুলি স্বীকৃত হয় আৰু তেতিয়াৰ পৰা সৌৰজগতত 8টা গ্ৰহ থকা বুলি জানো। এই সৌৰজগতৰ চাৰিওফালে এই গ্ৰহকেইটাই ঘূৰে। গতিকে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ হৈছে বুধ। এই বুধ গ্ৰহটোৱে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 88 দিন লাগে, সম্পূৰ্ণ এপাক ঘূৰিবলৈ 88 দিন লাগে। তাৰপিছত দ্বিতীয় স্থানত আছে শুক্ৰ। শুক্ৰ গ্ৰহটোৱে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 225 দিন লাগে। বুধক লাগে 88 দিন আৰু শুক্ৰক লাগে 225 দিন। তাৰপিছতে আমি বাস কৰা এই পৃথিৱীখন 3 নম্বৰ স্থানত আছে। পৃথিৱীখন আমি সকলোৱে জানো, পৃথিৱীখনক সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান দিন লাগে? 365 দিন লাগে। 365 দিনত এই পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰে। তাৰপিছত চতুৰ্থ স্থানত আছে মংগল। এই মংগল গ্ৰহটো সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 687 দিন লাগে। মংগল গ্ৰহটো এপাক ঘূৰিবলৈ 687 দিন। তাৰ পাছতে আমাৰ পঞ্চম স্থানত আছে বৃহস্পতি। বৃহস্পতি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। এই বৃহস্পতিক সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 11 বছৰ লাগে। 11 বছৰতহে এই বৃহস্পতিটোৱে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিব পাৰে। বৃহস্পতিৰ পাছতে আছে শনি। শনি গ্ৰহটো ধুনীয়া গ্ৰহ। যদিও বৃহস্পতি, শনি, ইউৰেনাছ এই তিনিওটা গ্ৰহৰে আঙুঠি আছে, তথাপিও আমাৰ এই শনি গ্ৰহৰ আঙুঠিটো দেখিবলৈ স্পষ্টভাৱে দেখা যায় আৰু সেই গতিকে শনি গ্ৰহটো ধুনীয়া গ্ৰহ বুলি স্বীকৃত হৈছে। আৰু এই শনি গ্ৰহটো ষষ্ঠ স্থানত আছে। আৰু এই শনি গ্ৰহটো সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 29 বছৰ সময় লাগে। 29 বছৰ সময় লাগে এই শনি গ্ৰহটো। শনি গ্ৰহৰ পাছতে সপ্তম স্থানত আছে ইউৰেনাছ। এই ইউৰেনাছ গ্ৰহটো সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 84 বছৰ লাগে। 84 বছৰতহে সূৰ্যৰ চাৰিওফালে এপাক মাৰিব পাৰে। ইউৰেনাছৰ পাছত এতিয়া শেষ গ্ৰহ আমাৰ নেপচুন। নেপচুন অষ্টম স্থানত আছে আৰু এই নেপচুন গ্ৰহটো সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 164 বছৰ লাগে। 164 বছৰতহে এই নেপচুনটোৱে সূৰ্যৰ চাৰিওফালে এপাক মাৰিব পাৰে। গতিকে আমাৰ আটাইতকৈ সৰু গ্ৰহ বুধ, আটাইতকৈ ডাঙৰ গ্ৰহ পালোঁ আমি জানো বৃহস্পতি, ৰঙা গ্ৰহ বুলি আমি মংগলক জানো। পৃথিৱীখনটো আমি জানোৱেই সকলোৱে সেউজীয়াৰে ভৰপূৰ। তাৰপিছত ধুনীয়া শনি। এনেকৈ গ্ৰহবিলাকক নিৰ্দিষ্টকৈ আমি জানো। গতিকে সৌৰজগতৰ বিষয়ে আজি মই এইখিনিয়ে ক'লোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব বুলি অনুৰোধ